কেতিয়াবা নিজৰ গেলা মুখখন চাই কিবা এটা ভাল লাগে ন কি যে অপূৰ্ব সুন্দৰ চেহেৰা কি যে সৃষ্টি বাপৰে ফাউণ্ডেশ্যন আৰু পাউডাৰ নহলে যে মোক গাহৰি এটাইও উভতি নাচালে হয় বিহাৰীটো বহুত দূৰৰে কথা আজি এনেই ঘৰতে অকনমান প্ৰলেপ লেপি সুন্দৰী হৈ আছো এতিয়া মেকআপ চেকআপ কৰিনো ক'ত যাম ঘৰৰে বাথৰুমটোত মোবাইলটো উলিয়াই লৈ নিজৰ এই সুন্দৰ চেহেৰাটো চাই আছো এই গেলা চেহেৰাটো আৰু গেলা বডিটো চাবই মন নোযোৱা হৈ গ'লহে আজিকালি চলি জন্ম দিয়াৰ পাছত যে কি অৱস্থা হৈ যায় ন নাৰীবোৰৰ মোৰোহে একে অৱস্থা দিয়ক ময়ো একো পিছ পৰি থকা নাই আগতে কি সেক্সি এণ্ড বিউটিফুল আছিলো আজিকালি চাওকচোন মোৰ চেহেৰা নিজৰ চেহেৰা নিজেই চাব মন নাযায় এইবোৰে কৃপা আৰু এফালে মাতৃত্বৰ সুখ আৰু আনফালে মই কুৎসিত হোৱাৰ দুখ ইয়াতকৈ আৰু বেদনা কি হ'ব পাৰে আৰু ইয়াতকৈ বেদনা নালাগেও বিহাৰী আৰু আগতে শ্ব'বোৰত সদায় মেকআপ কৰো নতুন নতুন ডিজাইনাৰৰ ড্ৰেছ আৰু যে কত কি আজিকালিও মন যায় বাৰু কিন্তু পৰিস্থিতিয়ে নিদিয়ে কৰিবলৈ গুলু গুলু বহুত সৰু এপিনলৈ ওলাই যাম বুলি ভাবিও ওলাই যাব নোৱাৰো গাড়ী ঘোঁৰা ঘৰত চব আছে স্কুটিও আছে গাড়ীও আছে কিন্তু গাড়ীখন বাৰু চলাই গলো কিন্তু গুলু গুলু কোনে ধৰিব বিহাৰীটো এতিয়া নাই সিটো ৰাজস্থানত আছে সেইবোৰে আৰু কথা আজি দুদিনমান আগতে ফেঞ্চি বজাৰ গৈছিলো ফেঞ্চি বজাৰত মই এখন কেৰাহী কিনিছিলো আৰু বাৰু বহুত বস্তু কিনিছিলো কেৰাহী এখন বহুত দৰকাৰী হৈ আছিলে এছেছৰ সো মই লৈ আহিলো আৰু আজি এই কেৰাহীখন মই উদ্ঘাটন কৰিবলৈ গৈ আছো লগতে এই যিখন চপিং বোৰ্ড দেখিছে চপিং বোৰ্ডখনো কিনিছিলো আৰু লগতে এখন নাইফ এই নাইফখন মই এতিয়া ব্যৱহাৰ কৰি আছো সো আজি ফাইনেলি কেৰাহীটো মই উদ্ঘাটন কৰিম আৰু এতিয়া গুলু গুলু অহাৰ সময় হৈছে বা আহিব তাক লৈ সো বা আৰু মোৰ কাৰণে মই এতিয়া বনাম মেক্ৰনি পাস্তা বহুত উপায়েৰে বনাব পাৰি কিবা হোৱাইট চচ ব্লেক চচ য়েলো চচ সেইবিলাক দি কিন্তু নাই মই আৰু তেলত ফ্ৰাই কৰি দিম ক'ত চচ টচ খাই থাকিম আৰু সেইবিলাক আনি এইবিলাক ভেজাল কৰি নাথাকো চিধা তেলত ফ্ৰাই মাৰিম আৰু মই এনেকৈ খাই ভাল পাওঁ এতিয়াতো ক'বই লাগিব ন মই এনেকৈ খাই ভাল পাওঁ বুলি কাৰণ মোৰ তাত হোৱাইট চচো নাই ৰেড চচো নাই একোৱে নাই তাৰমানে ফুল ভিখাৰী আজি মই ঘৰত যিখিনি ভেজিছ আছে তাকে টুকুৰা টুকুৰি কৰি চপিং বৰ্ডখনত কাটি লৈছো ষ্টাইলত কাটিবলৈ গৈ আছিলো ভিডিঅ'গ্ৰাফাৰ নে কি কৰিম তাকে আৰু ষ্টেণ্ডালত বহুৱাই আৰু এইবিলাক নাটক কৰিবলৈ লৈছো আৰু এইয়া পিঁয়াজৰ অৱস্থা দেখিছেনে ইমান সৰু সৰু পিঁয়াজ ভেজিটেবলছ মানে এই আৰু পটেটো মানে আমাৰ আলু আকৌ দেই তাৰপিছত এটা বিলাহী সৰু সৰু পিঁয়াজ কেইটামান শুকান জলকীয়া কেঁচা জলকীয়া এইখিনি আৰু সামগ্ৰী আৰু আজিৰ এই শ্বপিং বৰ্ডখনত কাটি কিন্তু বৰ ভাল লাগে ন একদম ষ্টাইলত একেবাৰে মানে খচ 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 মজাই বেলেগ আৰু কিন্তু ভিডিঅ'গ্ৰাফাৰ এটা হলে ভাল সি মানে এংগল ৱাইজ শ্বুট কৰে ন এতিয়া অলপ ভাল হয় আৰু ভিডিঅ'জ বিলাকৰ কোৱালিটি আৰু এই ভিডিঅ'বোৰতো ময়ে ৰাজা ময়ে মন্ত্ৰী এতিয়া আৰু মই ক'ত আৰু ভিডিঅ'গ্ৰাফাৰ হায়াৰ কৰি থাকিম এয়া ফাইনেলি মই উদ্ঘাটন কৰিলো ষ্টেইনলেছ ষ্টীলৰ কেৰাহীখন অকমান চাফাৰ নিচিনা হৈ থাকিলে মানে বনাই ভাল লাগে ন আৰু দেখুৱাইও ভাল লাগে দিয়কচোন কিন্তু আমাৰ ঘৰত নৰ্মেলি যিবিলাক কেৰাহী ইউজ হয় সেইবিলাক মানে এলুমিনিয়ামৰ থাকে ন আপুনি যিমান ভালকে ধুলেও বা মই যিমান ভালকে ধুলেও তাৰ মানে চফা নহয় কোলা কোলা ধৰণৰ হৈয়ে যায় আৰু গেছত দিয়াৰ লগে লগে তেলটো দিয়াৰ লগে লগে গোটেই কেৰাহীখন মানে তেলেদি আৱৰি কোলাৰ নিচিনা হৈ যায় দেখুৱাইও বেয়া লাগে বাৰু সেইবিলাক বুজি পাওঁ কিন্তু সেই কেৰাহীখন সদায় যে ধোৱাটো সম্ভৱ নহয় দেই ৰুকি ৰুকি ধুলে হাত চাতৰ ছাল বাকলি ওলাই যায়গে একেবাৰে মই যে একদম অশান্তি পাওঁ আৰু নন ষ্টিক কেৰাহীটো বাৰু কিনি অনাটো সহজ বাৰু কিনিও আনি বনাব পাৰো কিন্তু নন ষ্টিক কেৰাহীবিলাক তাৰমানে স্বাস্থ্যৰ বাবে অনুপযোগী এতিয়াতো প্ৰায় মাৰ্কেটৰ নন ষ্টিক কেৰাহীবিলাক বেনে হৈ গৈছে চ' এয়া ফাৰ্ষ্টতে গৈছে জিৰা গৰম তেলত অকমান জিৰা দিলো তাৰ পাছত শুকান জলকীয়া দুটা দিলো মই জিৰা দিয়েতো ৰাজস্থানৰ মাৰ পৰা শিকিছো আগতে জিৰা চিৰা একো নিদো মই ডাইৰেক্ট বনাও অকনমান জিৰা কেইটা ফ্ৰাই হবলৈ দিছো মানে ফুটাই লৈছো আৰু তাৰ পিছত এয়া পিয়াজখিনি অকনমান ৰংচুৱা হোৱালৈকে ভাজিলো আৰু আমাৰ ব্ৰাউন কালাৰ হোৱালৈকে ভাজি আছো পিয়াজখিনি ভাজি থাকোতেই মই দিছো সোৱাদ অনুসৰি নিমখ অকমান হালধি অকমান ৰেড চিলি পাউডাৰ অকমান ধনিয়া গুৰি সিমানে আৰু বৰ বেছি বেলেগ একো নিদিও ধুনীয়াকৈ পিয়াজখিনি ভাজি ললো ভাজি লোৱাৰ পাছতে মই দি দিলো আলু আৰু বিলাহীখিনি সিজিবলৈ ঢাকনখন মাৰি দিছো অকমান সময় লাগিব আৰু সকলোৱেতো বনাই থাকে নহয় চব্জিৰ নিচিনাই আৰু সৰু থাকোতে যে মেক্ৰনি ইমান খাইছিলো ন আৰু সৰুৰ পৰাই আমি মানে এনেকৈয়ে মেক্ৰনি খাওঁ কি চচ কি হোৱাইট চচ কি য়েল্লো কি ৰেড চচ কি পাৰ্পল চচ এইবিলাক একো নাজানিছিলো আগতে এনেকৈ ভাজো আৰু এতিয়াও এনেকৈ মানে ৰান্ধো আৰু আলু আৰু বিলাহীখিনি অকমান সিজাৰ পাছতে এয়া দি দিছো মই মেক্ৰনিখিনি আৰু বিয়া চিয়াবোৰত গ'লেও যে হোৱাইট চচ দিয়া পাস্তাটো মই নাখাওঁৱে মই কিবা টেষ্ট নাপাওঁ নাজানো কিয় মই কিবা ভাল নালাগে সেইকাৰণে আৰু এনেকৈ সৰুৰ পৰা খাই আহিছো সেইকাৰণে আজিও এনেকৈ তেলত ফ্ৰাই কৰিলো আৰু অকনমান মিক্স কৰি দিছো হেতাখনেৰে যাতে তেলখিনি লাগি যায় আৰু ভালকৈ ভাজা যায় কেৰাহীখন অকমান সৰু হোৱাৰ দৰে লাগিছে ন কিন্তু নাই হোৱা বাৰু সৰু একদম জোখৰ হৈছে আৰু মই যিজনীহে একেবাৰে ঘুটুং ঘাটাং মোৰ কামবোৰ একেবাৰে মানে মোৰ কামবিলাক একেবাৰে মিহি নহয় পাস্তাখিনি দেখিছেনে ইফালে সিফালে পৰি গৈছে কি কৰিব আৰু এই আৰু মোৰ কামবোৰ এনেকুৱাই দিয়ক
ঢাকন মাৰি মাৰি বনাইছো যাতে সিজি যায় সিজিবলৈ আৰু কি বাকি আছে মেক্ৰনিখিনিতো এনেও বইল কৰি লোৱাই আছিল ন কিন্তু সেই আৰু অকমান মানে ফ্ৰাই হলে খাই ভাল লাগে যে সেইকাৰণে আৰু ঢাকন মাৰি মাৰি বনাইছো খুব ধুনীয়াকৈ সিজি ৰংচোৱা হৈ গৈছে ৰেড চিলি অকমান বেছিকৈ দিলে বাৰু কালাৰটো আৰু বেছি ভাল হয় কিন্তু আৰু ৰেড চিলি নাখাও যে কম খাও সেইকাৰণে কমে দিলো বহুত দিন হ'ল চব্জি পাচলিৰ বজাৰলৈও যোৱা নাই কিবা আচৰিত ৰেচিপি এটা ট্ৰাই কৰিম বুলি ভিডিঅ'টো শেষলৈকে চালে তাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ আহিছো